जय मा चामुंडा राशिफলৰ ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 3 সেপ্টেম্বৰ 2024 মঙ্গলবাৰ পৰিছে আৰু আজি ৰাতিপুৱা 7:30 মানলৈকে অমাৱস্যা তিথিয়ে থাকিব। তাৰ পিছত কিন্তু গোটেই দিনটো শুক্ল পক্ষৰ প্ৰতিপদা তিথি পৰিব। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব সিংহ ৰাশি আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব কান্তা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে প্ৰথমতে চাই লওঁ। মেষৰ কাৰণে খুব শুভ দেখা গৈছে। মনোবলটো আপোনালোকৰ বাঢ়িব। মনত কিবা যদি শংকা আছে শংকাবিলাক আপোনালোকে ৰিমুভ কৰিব পাৰিব। মনটো আপোনালোকৰ ষ্ট্ৰং হ'ব বা আপোনালোকে যিটো দিশতে প্লেনিংটো ৰাখিব সেইটো দিশে আপোনালোকৰ সাকসেছৰ সম্ভাৱনা দেখা গৈছে। যিকোনো শুভ কামৰ বাবে দিনটো আপোনালোকৰ বাবে শুভ দেখা গৈছে। বাকি আপোনালোকে ইনভেষ্টমেন্ট আদি যদি কিবা বিশেষ ডাঙৰ কাম কৰিম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে যেহেতু মঙ্গলবাৰ পৰিছে আপোনালোকে বহুত ডাঙৰ নিবেশ ফটকে কৰি নিদিব আৰু যেহেতু অমাৱস্যাৰ ওচৰত সেইকাৰণে বহুত বেছি ডাঙৰ নিবেশ আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব বৃষৰ কাৰণে বহুত এটা ভাল বুলি ক'ব নোৱাৰি। মানসিক ক্লেশটো বহুত থাকিব, মানসিক চিন্তা এটা বনি থাকিব। যিকোনো কথাত হেতু হ'ব পাৰে, হেতু লাগিলে ফাইনান্সিয়েল হওক পাৰিবাৰিক হওক আপোনালোকৰ বনি থাকিব পাৰে। বন্ধু বৰ্গৰ লগত আপোনালোকৰ তৰ্কাতৰ্কি হ'ব পাৰে, কিবা বাদ বিবাদ হ'ব পাৰে আৰু বন্ধুক গোটেই কথা ভিতৰুৱা কথা মানে উজাগৰ কৰি পেলাই একবাৰ যদি আপোনালোকে কৈ দিয়ে তেতিয়াহলে আপোনালোকৰ ক্ষতি হ'ব পাৰে। সাৱধান আপোনালোকে হ'ব লাগিব, বাণীত আপোনালোকৰ কন্ট্ৰল ৰাখিব লাগিব। মিথুনৰ কাৰণে ঠিক ঠাক দেখা গৈছে। যিকোনো ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত, যিকোনো পৰাক্ৰমৰ ক্ষেত্ৰত, যিকোনো নতুন বস্তু এটা শিকাৰ ক্ষেত্ৰত, ছুটি যাত্ৰাবিলাকৰ ক্ষেত্ৰত শুভ দেখা গৈছে। কৰ্কটৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত মতভেদ আপোনালোকৰ হ'ব পাৰে, যিকোনো অসুবিধাৰ সৃষ্টি আপোনালোকৰ কাৰণে হ'ব পাৰে। গতিকে আপোনালোকে বহুত ডাঙৰ নিবেশ আদি বহুত ডাঙৰ ডিসিশন কোনো ধৰণৰ নোলোৱাটো ভাল হ'ব। সিংহৰ কাৰণে এতিয়া আমি ক'বলৈ ওলাইছো। সিংহৰ কাৰণে খুব শুভ দেখা গৈছে। যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰে, যিকোনো পেন্ডিং থৈ দিয়া কাম ৰানিঙত যদি লৈ যাম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে হেতু কৰিব পাৰে। যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ উল্লাস উদ্যম বৃদ্ধি হ'ব তেনেকুৱা প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰিব। কন্যাৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। মানসিক ক্লেশ এটা আপোনালোকৰ কাৰণে বনি থাকিব পাৰে, পইচা খৰচ বেছি আপোনালোকৰ হ'ব পাৰে, যিকোনো আপোনালোকৰ অসুখ অসুবিধা অনুভৱ হ'ব পাৰে, পাৰিবাৰিক অশান্তি হ'ব পাৰে, বাণীত কন্ট্ৰল নৰখাৰ কাৰণে আপোনালোকৰ সমস্যা আহিব পাৰে। এতিয়া আহিব তুলাৰ কাৰণে ভাল দেখা গৈছে। যিকোনো বেনিফিট আপোনালোকৰ কাৰণে য'ত সোমাই আছে তেনেকুৱা সেক্টৰবিলাকৰ পৰা ভাল সম্ভাৱনা দেখা গৈছে। যিকোনো কথা যদি আপোনালোকে কোনোবাই ধৰক মান্তি হোৱা নাছিলে মান্তি হ'ব পাৰে বা যিকোনো সন্ধি কৰিলে আপোনালোকৰ প্ৰফিট হ'ব পাৰে। যিকোনো সন্ধিত আপোনালোকে ভবাৰ দৰে হ'ব পাৰে। যিকোনো এনেকুৱা পক্ষ য'ত নেকি আপোনালোকে নিজৰ পক্ষটো মজবুতকৈ ৰখাটো দৰকাৰ বা ৰাখিবলৈ চেষ্টা কৰিছে তেনেকুৱাত আপোনালোকৰ শুভ দেখা গৈছে। এতিয়া আহিব বৃশ্চিকৰ কাৰণে যিকোনো আইন কানুন এনেকুৱা লগত জড়িত আপোনালোকে কাম নকৰিব। যিকোনো ডকুমেন্টস টাইপৰ একো বস্তুৱে আপোনালোকে নকৰাটো ভাল হ'ব। সাইন পৰাপক্ষত আজি দিনটোত আপোনালোকে কতো নকৰিব আৰু যিকোনো বহুত ডাঙৰ শুভ কাম আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব ধনুৰ কাৰণে যিকোনো শুভ কাম, যিকোনো ভাগ্যদায়ী কাম, ধৰ্ম আধ্যাত্মৰ লগত জড়িত, যিকোনো পৰিবাৰৰ লগত জড়িত কামবিলাক আপোনালোকে কৰিব পাৰে। যিকোনো শুভ কাম সৰু সুৰা যিবিলাক নেকি ইমাৰ্জেন্সি কিন্তু মানে বহুত ডাঙৰ কামো নহয় তেনেকুৱা কামবিলাকো আপোনালোকে কৰিব পাৰে। যিকোনো যজ্ঞ পূজা পাঠ দান আদিও আপোনালোকে কৰাব পাৰে বা ভ্ৰমণত আপোনালোকে লগৰীয়াৰ লগত আপোনালোকে যাব পাৰে। এতিয়া আহিব মকৰৰ কাৰণে মানসিক অশান্তি, যিকোনো হানি ক্ষতিৰ সম্ভাৱনা, ফাইনেন্সিয়েল হিচাপতো আপোনালোকৰ ক্ষতি হ'ব পাৰে, মানসিকো হ'ব পাৰে বা সেইটো শাৰীৰিকো হ'ব পাৰে। গতিকে সাৱধান হ'ব লাগিব আৰু যাত্ৰা একেবাৰে আপোনালোকে নকৰিব, যাত্ৰা আপোনালোকৰ কাৰণে শুভ নহ'ব। এতিয়া আহিব কুম্ভৰ কাৰণে যিকোনো শুভ কাম কৰা, যিকোনো সন্ধি কৰা, যিকোনো ব্যৱসায়িক ক্ষেত্ৰত বা ডেইলি ইনকামৰ ক্ষেত্ৰত যিকোনো ডিচিশন লোৱা বা কিবা ইম্প্ৰুভমেন্ট কৰা বা ডিসকাশন কৰা বা কিবা এটা আইডিয়া আপোনালোকে এপ্লাই কৰি চোৱা তেনেকুৱা প্ৰত্যেকটো কামৰ বাবে শুভ দেখা গৈছে। বৈবাহিক মীমাংসা যদি কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব মীনৰ কাৰণে বহুত ডাঙৰ ডিচিশন লোৱা, বহুত ডাঙৰ কাম কৰা এনেকুৱা বিলাকৰ কাৰণে ভাল নহয়। বহুত মহত্বপূৰ্ণ কাম আপোনালোকে হাতত লোৱাটো, বেলেগৰ কাৰণে মন্তব্য প্ৰকাশ কৰাটো আৰু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো বহুত এটা ভাল বুলি ক'ব নোৱাৰি। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো বৰ এটা ভাল বুলি ক'ব নোৱাৰি। গতিকে এতিয়া আমি আহকচোন মহা উপায়টোৰ বিষয়ে আলোচনা কৰোঁ। মহা উপায়ত আমি কি কৰিম আজিৰ দিনটোত? মহা উপায়ত আপোনালোকে এটা উপায় কৰিব। উপায়টো হৈছে এটা মৌৰ আপোনালোকে বটল ল'ব। আৰু এটা সৰু ঘিউৰ আপোনালোকে বটল ল'ব।
ঘিউ আৰু মৌ এই দুইটা বস্তু গণেশ মন্দিৰ বা আপোনালোকে হনুমান মন্দিৰত আপোনালোকে দান কৰি আহক আৰু লগতে আপোনালোকে এগজি ডাঙৰকে অকমান ডাঙৰকে ঘিউৰ চাকি জ্বলাই আহক আৰু এখন মিঠা পান আপোনালোকে দি আহক দিনটোৰ যিমান বিলাক অশুভতা আছে আপোনালোকৰ সেই নিয়মটোতে নাশ হৈ পৰিব ধন্যবাদ